শাসকীয় বিজেপিত বিদ্ৰোহৰ ভয়াবহ জুই পুৰণি বিজেপিক লেং মাৰি ন বিজেপিক আদৰাৰ পৰিণাম পুৰণি বিজেপিয়ে সৰিয়হ ফুল দেখুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যৰ্থ হৈছে মেনেজ মাষ্টাৰ খ্যাত হিমন্ত বিশ্ব শৰ্মাৰ চাণক্য নীতি বিদ্ৰোহৰ বাবে গুৱাহাটী আবদ্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুই নিৰ্বাপিত কৰিবলৈ প্ৰাৰ্থিত্ব বঞ্চিতৰ ঘৰে ঘৰে তাঁত বাতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰাৰ্থিত্ব পুনৰ বিবেচনা কৰিবলৈ বাধ্য হৈছে কিউব মৰিখনত ব্যৰ্থ বিজেপিয়ে শাসকীয় বিজেপিৰ শিবিৰত এতিয়া জ্বলিছে প্ৰাৰ্থিত্বৰ বঞ্চিতৰ বিদ্ৰোহৰ ভয়ংকৰ জুই যি বিদ্ৰোহৰ জুইত দেইপুৰি মৰাৰ উপক্ৰম ঘটিছে শাসকীয় বিজেপিৰ গেৰুৱা দলটোৰ ভিতৰচৰাত জ্বলি উঠা বিদ্ৰোহৰ জুই নিৰ্বাপিত কৰিবলৈ খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম ঘটিছে যিটো দলক এদিন অনুশাসনৰ চানেকি বুলি গণ্য কৰা হৈছিল সেই বিজেপিৰ মজিয়াত এতিয়া নিষ্ঠাবান আৰু পুৰণি কৰ্মীৰ হাহাকাৰ শুনা গৈছে মুখ্যমন্ত্ৰীৰ একনায়কত্ববাদী নীতি আৰু ন বিজেপিক অতিমাত্ৰা গুৰুত্ব প্ৰদান কৰা কাৰ্যই দলটোৰ ভেটি কঁপাই তুলিছে দিছপুৰৰ পৰা বিহপুৰীয়ালৈ সোণাৰীৰ পৰা তিতাবৰলৈ প্ৰতিটো সমষ্টিতে এতিয়া একেই ছবি দীৰ্ঘদিন ধৰি দলৰ বাবে ঘাম আৰু তেজ দিয়া নেতাকৰ্মীসকলক একাষৰীয়া কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ অতি ঘনিষ্ঠ প্ৰাক্তন কংগ্ৰেছীসকলক ৰাজনৈতিক দলিচা পাৰি দিছে এয়া প্ৰতাৰণাৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ ওলাই আহিছে পুৰণি বিজেপি দিছপুৰলৈ ৩৫ বছৰীয়া ত্যাগক নেওচি প্ৰদ্যুৎ বৰদলৈৰ দৰে ন বিজেপিক টিকট দিয়াৰ প্ৰতিবাদত জয়ন্ত কুমাৰ দাসে বিদ্ৰোহৰ পতাকা উৰুৱাইছে চৰকাৰী পদবী বা বৃহৎ ধনৰ টোপোলাৰ প্ৰলোভনক ভৰিৰে মোহাৰি দাসে নিৰ্দলীয় হিচাপে যুঁজ দিয়াৰ যি পণ লৈছে সেয়া আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক দম্ভৰ বিৰুদ্ধে এক চৰম প্ৰত্যাহ্বান বিহপুৰীয়াতো একেই দৃশ্যৰ অৱতাৰণা হৈছে যিগৰাকী ভূপেন বৰাই কালিৰ দিনটোলৈ বিজেপিলৈ তোলাধুনা দি আছিল তেওঁক নিশাৰ ভিতৰতে গেৰুৱা বসন পিন্ধাই প্ৰাৰ্থিত্ব দিয়াত ক্ষোভত ফাটি পৰিছে বৰ্তমানৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ স্পষ্ট অভিযোগ বিজেপি এতিয়া কোনো নীতি আদৰ্শৰ দল হৈ থকা নাই এতিয়া এই দল আৰু চৰকাৰ চলিছে মাত্ৰ এজন মানুহৰ নিৰ্দেশত দলীয় সভাপতিৰ কোনো অস্তিত্ব নাইকিয়া হোৱা আৰু কেৱল ৰিপৰ্ট কাৰ্ডৰ নাটক কৰি পুৰণি কৰ্মীক বলি দিয়া কাৰ্যই দলটোৰ ভিতৰুৱা গণতন্ত্ৰক হত্যা কৰিছে কেৱল সিমানেই নহয় সোণাৰীতো প্ৰাক্তন মন্ত্ৰী তথা সাংসদ নেতা তপন কুমাৰ গগৈক বঞ্চিত কৰা শিৱসাগৰত কুশল দুৱৰী হুংকাৰ আৰু তিতাবৰত জ্যেষ্ঠ নেতা হেমন্ত কলিতাই নিৰ্দলীয় প্ৰাৰ্থী হোৱাৰ সিদ্ধান্তে গেৰুৱা শিবিৰত কম্পন তুলিছে তিতাবৰত ধীৰাজ গোৱালৰ দৰে ন বিজেপিক অগ্ৰাধিকাৰ দিয়াৰ পাছত হেমন্ত কলিতাই যি বিদ্ৰোহৰ সূচনা কৰিছে সেয়া বিজেপিৰ বাবে ভয়াৱহ সংকটৰ সংকেত বঙাইগাঁও আৰু বিজনীত মিত্ৰদলক সমষ্টি এৰি দিয়াৰ নামত বিজেপিৰ নিষ্ঠাবান কৰ্মীক যি ধৰণৰ প্ৰতাৰণা কৰা হৈছে তাৰ প্ৰত্যুত্তৰ এতিয়া নিৰ্দলীয় প্ৰাৰ্থীৰ জৰিয়তে দিবলৈ সাজু হৈছে বঞ্চিত নেতাসকল বৰ্তমানৰ পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ অনুগত বাহিনীয়ে বিদ্ৰোহীসকলক শান্ত কৰিবলৈ মেনেজ পলিটিক্সৰ আশ্ৰয় লৈছে কাৰোবাক লোভেৰে কাৰোবাক ভয়েৰে বশ কৰাৰ চেষ্টা চলিছে যদিও আত্মসন্মান থকা নেতাসকলে তাক নস্যাৎ কৰিছে ঋষিৰাজ হাজৰিকাৰ দৰে বিতৰ্কিত ব্যক্তিক কেৱল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই টিকট দি গহীন বৰাৰ দৰে ত্যাগী নেতাক বঞ্চিত কৰাৰ ঘটনাই প্ৰমাণ কৰিছে যে বিজেপিত এতিয়া কৰ্মতকৈ চামচাগিৰিহে গুৰুত্ব বেছি এতিয়া ন বিজেপিৰ অগ্ৰাসনে পুৰণি কৰ্মীক এলাগী কৰাৰ যি পৰিৱেশ ৰচনা কৰিছে তাৰ পৰিণতিত গেৰুৱা দলটোত জ্বলি উঠা এই জুয়ে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বিজেপিৰ বাবে কাল হ'ব পাৰে অনাগত দিনত এই বিদ্ৰোহী নেতাসকলে নিৰ্দলীয় হিচাপে যি তীব্ৰ প্ৰত্যাহ্বান জনাব সেয়া কেৱল নিৰ্বাচনী যুঁজ নহয় বৰঞ্চ হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদৰ বিৰুদ্ধে নিষ্ঠাবান বিজেপি কৰ্মীৰ এক মৰণপণ সংগ্ৰাম হিচাপে পৰিগণিত হ'ব নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও